প্ৰথমে শুনক অভিভাৱকৰ মুখেৰে 22 আগষ্টত কি ঘটিছিল। 22 তাৰিখে আমাৰ ৰাতিপুৱা আমাৰ দুটা বেবী আছিলে, ৰাকেশ জৈন নামৰ ডক্টৰজন, তেখেতৰ ওচৰত আমি নিছিলোঁ। নিওঁতে আপোনাৰ তেখেতে এটা বেবীক ফুলেশ্বৰী নাৰ্ছিং হোমত তেখেতে চাব বুলি কৈ তাতে ভৰ্তি কৰাব দিছিল। 11 মাহ হয়। সেই 11 মহীয়া বেবীটোৰ আপোনাৰ তাৰে পিছত ফুলেশ্বৰী নাৰ্ছিং হোমত চাওঁতে পজিটিভ বুলি কোৱাৰ কাৰণে তাক আৰু চিভিল হস্পিটেলত শ্বিফ্ট কৰিলে। আৰু যিটো 4 বছৰীয়া যিটো আমাৰ বেবী আছিলে, তাইৰ নাম তানিষ্ঠা কাশ্যপ, তাই ছোৱালী হয়। তাইক আকৌ আমি আমাৰ ঘৰতে আছিলে। তাৰে পিছত ইভিনিঙত অলপ ডায়েৰিয়া টাইপৰ হ'ল, 4-5 বাৰ ডায়েৰিয়া হোৱাৰ কাৰণে আমি আৰু ৰাকেশ জৈনক ফোন কৰিলোঁ। তেখেতৰ ঘৰৰ চেম্বাৰত মাতিলে। তাৰপিছত আমাৰ ঘৰৰ চেম্বাৰত তেখেতক লৈ যোৱা হৈছিল। তাৰ পৰা তেখেতে ক'লে যে আপুনি হেৰিত যাওক, চিভিল হস্পিটেলত যাওক, তাত মই আহি আছোঁ। অভিযোগৰ আঙুলি চিকিৎসক ৰাকেশ জৈনৰ বিৰুদ্ধে। সিদিনা কি কৰিছিল ৰাকেশ জৈনে? তেখেতে আৰু মানে আহি একো নাচায়। তেখেতে কয় এইটো মোৰ ডিউটি নহয়, গুণজিৎ নামৰ মানুহ একজন আহিব লাগিছিল, তেখেত অহা নাই। ডক্টৰ গুণজিৎ কোনোবা আহিব লাগিছিল, তেখেত অহা নাই। তাৰপিছত তেখেতে সেই ৰাকেশ জৈনক ফোন কৰোঁতে ৰাকেশ জৈনেও মানে লাইটলি মানে বস্তুটো এটা বেলেগ এটা ইনজেকশ্যন দিলে। সেই ইনজেকশ্যনটো মই মেডিচিন দোকানৰ পৰা কিনাৰ পিছত সেইটো গম পালোঁ যে সেইটো ছেডেটিভ হয়। সেইটো এতিয়াহে গম পাইছোঁ সেইটো ছেডেটিভ হয়। তাৰপিছত আকৌ ৰিকুৱেষ্ট কৰাৰ পিছত তেখেতসকলে GMC-লৈকে ৰেফাৰ কৰিলে। নলবাৰী চিভিল হস্পিটেলত উপযুক্ত চিকিৎসা নাপাই পঠিয়াই দিয়া হৈছিল GMCHলৈ। GMCHত কিদৰে চলিছিল চিকিৎসা, কি কয় অভিভাৱকে? কৈছে নাই, ৰাতিপুৱা 10টা বজাত কোভিডৰ টেষ্ট হ'ব, তাৰে পিছতহে আমি ICUত ভৰাব পাৰিম। 4 বছৰীয়াটো আৰু এইটো বেবীকটো অলৰেডি কোভিডৰ কেয়াৰত ভৰাইছিলে। তাৰপিছত কৈছে যে ৰাতিপুৱা 10টা বজাৰ পিছতহে আমি ভৰাব পাৰিম। তো GMCৰ নিচিনা এখন হস্পিটেলত 24 ঘণ্টা য'ত থাকিব লাগে, প্ৰাইভেট হস্পিটেলত 24 ঘণ্টা থাকে, GMCত নাই। আৰু নলবাৰীত যেতিয়া মই কোভিড টেষ্ট কৰাব গৈছিলোঁ, নলবাৰীতো কৈছে PPE কিট নাই, টেষ্ট কৰা মানুহ নাই। সেইকাৰণে বেনিফিটছ অফ ডাউট দি পিনে বাচ্চাটো কোভিড, এইটো বাচ্চাৰ লগতে একেলগে এটা ৰুমতে ভৰাই থৈ দিছে যে কোভিড পজিটিভ হিচাপে এইটোক ভৰাই দিছে, অথচ টেষ্ট কৰা নাই, একো নাই। আৰু সেই টেষ্ট নকৰাৰ কাৰণে আমাৰ GMCত তাতে আমাক না কোভিডৰ ICUত ৰাখিলে না নৰ্মেল ICUত ৰাখিলে, দুয়োটাতে নাৰাখিলে। অৱশেষত কৰুণ মৃত্যুক সাৱটিবলগীয়া হ'ল তানিষ্কাই। নাপালে ICU। কাৰ অৱহেলাৰ বাবে প্ৰাণ গ'ল শিশুটিৰ? উত্তৰ কাৰ ওচৰত? ন্যায়ৰ অপেক্ষাত পৰিয়াল। নলবাৰীৰ পৰা সুভাষ দাস, প্ৰাগ নিউজ।